নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম মনোজ শইকীয়া। মোৰ চেনেল মনোজ দীপশিখালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত এজন কণমানি, আৰু কণমানিজনক এতিয়া কি কৰিব, আপোনাৰ এই বাকচত ভৰাব। বক্সটোত ভৰাই পেলাই আপোনাৰ এখন কৰতেৰে কণমানিটোক দুপিচ কৰি দেখাব। এইটোৱে হৈছে যাদু। যাদু হৈছে অলৌকিক কলা। এইটো হৈছে আপোনাৰ ষ্টেজ প্ৰগ্ৰেম। মই আপোনাৰ আজি চাবলৈ গৈছিলোঁ। চাবলৈ যাওঁতে আপোনাৰ এইটো এটা ৰেকৰ্ডিং কৰি থলোঁ যে আপোনালোকক দেখাবলৈ বুলি। এইটো কিমান সত্য কিমান মানে মিছা সেইটো কথা নাজানো, আৰু মই চকুৰে যিখিনি দেখিছোঁ সেইখিনিকে আপোনালোকক ৰেকৰ্ডিং কৰি দেখাইছোঁ। আৰু আপোনালোকেও চাওকচোন বাৰু ভিডিঅ'টো। এতিয়া দেখিলে নহয় কণমানিটো কেনেকৈ বাকচত ভৰাই ল'লে। এতিয়া চাওঁচোন আহক আকৌ এতিয়া কি কৰিব। এইখন দেখিলে নহয় কৰতা আনি দিছে। এইখন কৰতেৰে এতিয়া এইজনে এই কণমানিটোক দুপিচ কৰি দেখাব। বলক চাওঁচোন আহক এতিয়া। দেখা পাইছেনে আপোনাৰ কেনেকৈ দুপিচ কৰি দেখাইছে। এটা চাইডে আপোনাৰ আছে ভৰিকেইটা, এটা চাইডে আছে ল'ৰাটোৰ মুখখন। আৰু যিটো ল'ৰা লৈ গৈছে সেই ল'ৰাটো হৈছে আমাৰ মানে দৰ্শকৰ মাজৰ পৰাই নিছে। এতিয়া হ'ব আপোনাৰ 2 নম্বৰটো যাদু। এতিয়া 2 নম্বৰটো যাদু দেখিছে এজনী ছোৱালী আপোনাৰ এটা বক্সৰ ভিতৰত কেনেকৈ ভৰাই দিয়া হৈছে। ছোৱালীজনী বক্সৰ ভিতৰত ভৰাই বক্সটো ধুনীয়াকৈ লক কৰি দিছে। তো লক কৰি পেলাই এই বক্সটোত আপোনাৰ 2 পিচ 3 পিচ কৰি দিব। তো আপোনাৰ ছোৱালীজনী দুখন হাত দেখিছে নহয়, এখন তলত এখন ওপৰত, আৰু একেবাৰে তলত এটা হাত দুখনত 2খন কাপোৰ ধৰিবলৈ দি দিছে, সেই 2খন হাত হয়। তাৰপৰা ওপৰত আপোনাৰ মুখখন ওলোৱা নাই, ৰ'ব মুখখন উলিয়াই দেখাব। মুখখন উলিয়াই দেখাব। তাৰপিছত এই বক্সটো 2-3 পিচ কৰিব। বক্সৰ ভিতৰত এখন মানে কিবা এখন ভৰাই দিয়ে আৰু। তো আপোনালোকে দেখি থাককচোন। মই যেনেকৈ চাইছোঁ আপোনালোকেও তেনেকৈ চাই থাকক। ময়ো ষ্টেজ প্ৰগ্ৰেমহে চাইছোঁ, তো আপুনিও ষ্টেজ প্ৰগ্ৰেম চাইছোঁ বুলি ভাবি চাই থাকক। হৈছে আপোনাৰ ওপৰৰ হাত, এইখন তলৰ হাত, এইকেইটা হৈছে ভৰি, এইখন মুখ। এতিয়া দেখা পাব আপোনালোকে কেনেকৈ এইটো 2 পিচ হৈ যাব। এই 2খন দেখিছে নহয় আপোনাৰ হাতত কেনেকৈ লৈ আছে। এই 2খন এতিয়া আপোনাৰ এই বক্সটোৰ ভিতৰত ভৰাই দিব। মানে ছোৱালীজনী তাতো সোমাই আছে দেখিছেই, আৰু তাৰ ভিতৰত এই 2খন ভৰাই দিব। তাৰপিছত চাওকচোন কি হৈ থাকিব। দেখিলে নহয় এতিয়া কেনেকৈ ভৰাই দিলে। এতিয়া চাওক, এতিয়া আকৌ এবাৰ চাব। এতিয়া বক্সটো ঘূৰাই মেলি কেনেকৈ বক্সটো 2-3 পিচ কৰি দেখাব। এতিয়া চাব আপোনাৰ বক্সটো কেনেকৈ আপোনাৰ 2 পিচ আৰু 3 পিচ কৰি দিব টোটেল। এতিয়া চাওক বক্সটো ঠেলি আপোনাৰ 2 পিচ কৰি দিছে, কিন্তু তাৰ ভিতৰত আপোনাৰ ছোৱালীজনী সোমাই আছে। মুখখন দেখিছে আপুনি, ওপৰত এইখন মুখখন। এতিয়া এনেকৈ ঘূৰাই এতিয়া বক্সটো 3 পিচ কৰি দিলে। 3 পিচ কৰি পেলাই আপোনাৰ ছোৱালীজনীটো ওলাই যোৱা নাই, ইমান ডাঙৰ ছোৱালীজনী সোমাই গৈছে ওপৰত, কেনেকৈ বহি থাকিব অকণমান ওপৰৰ জেগাতে। এতিয়া বক্সটো ঘূৰাই দেখাব। চাওক আহক কেনেকৈ কৰিছে, কি কথা আমি নাজানো, আৰু মই যিটো আপোনাৰ দেখিছোঁ আৰু সন্মুখৰ পৰা আৰু ষ্টেজৰ সন্মুখৰ পৰা, তো আপোনালোকেও সেই একেই দেখিছে আৰু।
এতিয়া দেখা পালেনে বাৰু ছোৱালীজনী কেনেকৈ বক্সটোৰ ভিতৰৰ পৰা ওলাই আহিলে। এতিয়া আপোনাৰ 3 নম্বৰটো যাদু চাব। 3 নম্বৰটো যাদু হৈছে এইজনী ছোৱালী দেখিছে নহয়, এই ছোৱালীজনী এতিয়া গৈ পেলাই এখন বেঞ্চত বহাব। বেঞ্চত বহাই পেলাই এই ছোৱালীজনী কঁকালৰ পৰা আৰু ওপৰৰ ভাগ আৰু কঁকালৰ পৰা তলৰ ভাগ দুভাগ কৰি পেলাব। বলকচোন এতিয়া আৰম্ভ কৰোঁ আকৌ ভিডিঅ'টো চাওক আপোনালোকে। এইখন চুৰি দেখিছে নহয়, এইখন চুৰিয়ে মানে দুপিচ কৰিব, তাকে দেখাইছে আমাক আৰু আমি চাইছোঁ আৰু। দেখিলে নহয় এতিয়া ছোৱালীজনী কেনেকৈ দুপিচ হৈ গ'ল। এয়া দেখিছে নহয়, ওপৰতো এভাগ আৰু তলতো এভাগ। ভৰি লৰিছে। এতিয়া দেখিছে নহয় মূৰটো কেনেকৈ লৰি গৈছে। এতিয়া আকৌ এইটো আকৌ জইন লগাই দিব, দেখিব আপোনালোকে। এয়া এয়া আহিছে আহিছে, এয়া জইন তল বক্সটো আহিব, বক্সটো থাকিবহি। এতিয়া আপোনালোকে দেখা পালে নহয় ছোৱালীজনী কেনেকৈ জইন লাগি গ'ল। এতিয়া প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব।